নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো খানাপাৰাত শুভ উদ্বোধন হৈছে ভাৰতীয় জনতা পাৰ্টিৰ দৃশ্য শ্ৰাব্য বাহন বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ হ'ব এই বাহনখন উপস্থিত হৈছে বৰ্তমান তাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহিতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংসদ কুইন ওজা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু এই বাহনৰ জৰিয়তে অসমৰ গাঁৱে ভূঞে চলিব প্ৰচাৰ ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবৰ বাবে সাজু কৰি তোলা হৈছে এই দৃশ্য শ্ৰাব্য বাহন বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ হ'ব এই বাহন উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ কুইন ওজা আৰু লগতে উপস্থিত আছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু অসমৰ গাঁৱে ভূঞে এই বাহনখনৰ জৰিয়তে চলিব নিৰ্বাচনী প্ৰচাৰ যেহেতু 2021 বিধানসভা নিৰ্বাচন সমাগত আৰু ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবৰ বাবে সাজু কৰি তোলা হৈছে এই বাহন লগতে কেৱল ৮,০০০ নহয় সমগ্ৰ অসমৰ যিমানসমূহ নামঘৰ আছে প্ৰতিটো নামঘৰে আগন্তুক দিনত পকীকৰণ কৰা হ'ব আৰু ভাল খবৰ এই খবৰ দিছে ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বৰ্তমান তাত ভাষণ প্ৰদান কৰি আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমি পুনে তালৈ যাব বিচাৰিছো খানাপাৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়া और स्वास्थ्य विभाग जीवन ज्येष्ठ प्रशासनिक বিষয়া कर्मचारी डाक्टर नार्स आशाकर्मी MPW लेबरेटरी टेक्निशियन सफाई कर्मी एम्बुलेंसर चालक स्वास्थ्य विभागर লগত জড়িত সকলোৱে দিনে নিশাই পৰিশ্ৰম কৰিলে সন্মুখৰ পৰা জনসাধাৰণক ৰক্ষা কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰিলে আৰু সমান্তৰালভাৱে যিবিলাক অন্যান্য বিভাগ গৃহ বিভাগৰ পুলিচ होमगार्ड विलेज डिफेंस और लगते कृषि विभाग परिवहन विभाग जनस्वास्थ्य कारिगरी विभाग फायर ब्रिगेड शक्ति विभाग सकलो विभागे और जिला प्रशासन समूहे सक्रिय भूमिका पालन करार फलत आज भारतवर्षर बुकुत कोविड-19 विरुद्धे जी जुज এই যুঁজত উল্লেখযোগ্য সফলতাৰে পৰিচালনা কৰাৰ বাবে আজি অসমৰ সুনাম বৃদ্ধি হৈছে কেৱল ভাৰতবৰ্ষতে নহয় বিশ্বৰ শ্ৰেষ্ঠ সংস্থাবিলাকেও আজি অসমে প্ৰস্তুত কৰা নিয়ম নীতিৰ সন্দৰ্ভত গৌৰৱী প্ৰশংসা কৰিছে এই সফলতাৰ বাবে মই নিশ্চিতভাৱে স্বাস্থ্য বিভাগৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ শৰ্মা পীয়ুষ হাজৰিকা আৰু সকলোকে স্বাস্থ্য বিভাগৰ কাম কৰা সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ লগতে অন্যান্য যিবিলাক ৰাজ্য চৰকাৰ বিভাগ তেখেতসকলকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আটাইতকৈ অধিক শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসমৰ ৰাইজৰ শ্ৰীচৰণত মই ভক্তিভাৱেৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ ৰাইজে চৰকাৰৰ আহ্বানৰ প্ৰতি আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে সঁহাৰি জনালে শৃংখলাবদ্ধতাৰে এই সময়ছোৱাত জীৱন নিৰ্বাহ কৰাৰ প্ৰয়াস কৰিলে ফলত আমি এই সন্দৰ্ভত সফলতাৰে এই মুহূৰ্তবিলাক অতিক্ৰম কৰাৰ বাবে যোগ্যতাৰে অগ্ৰসৰ হ'বলৈ সক্ষম হ'লোঁ গতিকে সেই সময়ছোৱা ৰাজ্য চৰকাৰৰ কাম কাজবিলাক প্ৰায় স্তব্ধ হৈ গৈছে আপোনালোকেও জানে মাৰ্চৰ পৰা লকডাউন 1, 2, 3, 4 আনলক 1, 2, 3 এনেধৰণে প্ৰায় 7 মাহ সময় হয়নে আমাৰ বাবে অত্যন্ত প্ৰত্যাহ্বানৰ সময় আছিল তথাপিও ৰাজ্য চৰকাৰখনে থমকি লোৱা নাছিল আমাৰ চাহ উদ্যোগত কাম কৰা চাহ শ্ৰমিক ৰাজ্য আছে চিষ্টেম কি বন্ধ কৰিছে আমাৰ চাহ উদ্যোগত কাম কৰা কি প্ৰব্লেম কি হৈছে কেমেৰাটো বিচাব দিয়ে লিপিবদ্ধ কৰিব এইদৰে পোনপটীয়াকৈ বিভিন্ন জিলা আৰু মহকুমালৈ গৈ তথ্য আৰু মতামত সংগ্ৰহ কৰাৰ লগতে আজিৰ পৰা এই গাড়ীৰ জৰিয়তে আমি আমাৰ
চাহ উদ্যোগত আমার চাহ উদ্যোগত কাম কৰা আমাৰ চাহ শ্ৰমিক ৰাইজে নিষ্ঠাৰে এইটো সময়ত কাৰ্যনিৰ্বাহ কৰিলে, কঠোৰ পৰিশ্ৰম কৰিলে, উৎপাদন শক্তি বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰিলে। মই চাহ উদ্যোগৰ সৈতে জড়িত থকা প্ৰতিগৰাকী চাহ শ্ৰমিকৰ প্ৰতি মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে আমাৰ কৃষি খণ্ডত আমাৰ অসমৰ নিষ্ঠাবান খেতিয়কসকলে দৃঢ়তাৰে পৰিশ্ৰম কৰিলে। তাৰ ফলত আমাৰ টি চেক্টৰ আৰু এগ্ৰিকালচাৰ চেক্টৰত আমি আমাৰ কাৰ্য প্ৰণালিকা নিষ্ঠাৰে আগুৱাই নিবলৈ সক্ষম হ'লোঁ। যাই কি নহওক, ৰাজ্য চৰকাৰে এই চমু কাৰ্যকালত যিকেইটা প্ৰতিশ্ৰুতি আমি অসমৰ জনগণক দিছিলোঁ, এই প্ৰতিশ্ৰুতি আমি পালন কৰাৰ বাবে, নিষ্ঠাৰে সততাৰে কাম কৰাৰ বাবে আজি অসমৰ ৰাইজৰ সন্মুখত আমি সেইখন প্ৰতিশ্ৰুতি দাঙি ধৰিবলৈ সক্ষম হৈছোঁ, যিখন প্ৰতিশ্ৰুতিত আছে দুৰ্নীতিমুক্ত অসমৰ সেই প্ৰতিশ্ৰুতি, আৰু সন্ত্ৰাসবাদমুক্ত অসমৰ প্ৰতিশ্ৰুতি, প্ৰদূষণমুক্ত অসমৰ প্ৰতিশ্ৰুতি, আৰু বিদেশীমুক্ত অসমৰ প্ৰতিশ্ৰুতি। কাৰণ এই চাৰিটা বিন্দুত আমি উপনীত হ'বৰ বাবে যি নিষ্ঠাৰে আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ, দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলোৱাৰ ফলত বিভিন্ন অপৰাধী কাৰেক্ট কৰিবলৈ সক্ষম হৈছিলোঁ, আৰু মাননীয় উচ্চ ন্যায়ালয়ৰ সহযোগত ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি সেইসকল অপৰাধীক কম সময়ৰ ভিতৰত শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ। ফলত দুৰ্নীতিৰ বিৰুদ্ধে এটা শক্তিশালী জনমত ৰাজ্যখনত গঢ় লৈ উঠাটো সম্ভৱ হ'ল। এইটো এটা আমাৰ চৰকাৰৰ উল্লেখযোগ্য সফলতা। আপোনালোক নীৰৱে কিয় আছে? নাভাবে নেকি দুৰ্নীতিমুক্ত অসম? ইমান নীৰৱে নাথাকিব, ইলেকশ্যন আহি আছে। You must demonstrate your will and power. Stand! দুৰ্নীতিমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম নিৰ্মাণ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ যি সংকল্প গ্ৰহণ কৰিছিলোঁ, সেইটো আজি সম্ভৱ হোৱাৰ বাবে আজি অসমত শান্তি প্ৰতিষ্ঠা হ'ল, আৰু হাজাৰ হাজাৰ অস্ত্ৰধাৰী যুৱকে ভাৰত সংবিধানৰ ওপৰত বিশ্বাস ৰাখি আজি আত্মসমৰ্পণ কৰিলে, অস্ত্ৰহত চৰকাৰৰ হাতত জমা দিয়াৰ ফলত আজি শান্তি চৌদিশে বিৰাজমান। ফলত ধৰ্ম সংস্কৃতি আজি তীব্ৰ ৰূপত গা কৰি উঠিছে। প্ৰদূষণমুক্ত অসম, অসমৰ ভূখণ্ডত থকা বনাঞ্চল, সেউজীয়া বনাঞ্চল সংৰক্ষিত কৰাৰ আমাৰ এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। কাৰণ ইয়াৰ পূৰ্বতে কংগ্ৰেছ চৰকাৰ দিনত বনাঞ্চল ধ্বংস কৰাৰ এটা যজ্ঞ নিৰন্তৰ চলি আছিল, আৰু সমান্তৰালভাৱে কাজিৰঙাৰ গড় হত্যা কৰাৰ যজ্ঞ চলি আছিল। চোৰাং চিকাৰীক কাজিৰঙাৰ বিচৰণৰ ভূমি হিচাপে তেওঁলোকে কংগ্ৰেছে গঢ় দিছিল, আৰু অবৈধ সন্দেহযুক্ত লোকৰ বেদখল তেখেতসকলে অনুমতি প্ৰদান কৰিছে। সেই প্ৰত্যাহ্বানৰ বলিষ্ঠ প্ৰত্যুত্তৰ দিবৰ বাবে আমাৰ চৰকাৰে যি দৃঢ়তা দেখুৱালে, ইয়াৰ ফলত কাজিৰঙাত চোৰাং চিকাৰী দপদপনি বন্ধ হ'ল। চোৰাং চিকাৰী সেই দপদপনি বন্ধ হোৱাৰ ফলত আজি কাজিৰঙাৰ এশিঙীয়া গড়ে নিৰাপত্তা লাভ কৰিলে, আৰু সমগ্ৰ অসমতেই বনাঞ্চল বৃদ্ধি কৰাৰ বাবে আমি আমাৰ কাৰ্যকালত 7,50,00,000 জোপা ফল ফুল ঔষধি বিভিন্ন প্ৰকাৰৰ গছ ৰুবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ ফলাফল আজি অসমৰ ৰাইজে দেখিবলৈ সক্ষম হৈছে। কাৰণ ফৰেষ্ট চাৰ্ভে অফ ইণ্ডিয়াৰ যিখন প্ৰতিবেদন ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ পালে, তাতেই এই কথা উল্লেখ হ'ল, আমাৰ কাৰ্যকালত 222 বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি হ'ল। তাৰ পাছত আহিল বিদেশীমুক্ত কৰিব লগা হ'লে প্ৰথম প্ৰত্যাহ্বান আমি প্ৰত্যুত্তৰ দিব লাগিব, সেই হৈছে ভাৰত বাংলা সীমান্ত চিল কৰিব লাগিব। ইয়াৰ পূৰ্বতে ভাৰত বাংলা সীমান্ত চিল নোহোৱাৰ বাবে ছয় অবৈধ বিধিয়ে অসমত প্ৰৱেশ কৰিছিল, অসমৰ পৰা বিভিন্ন ধৰণৰ অবৈধ বেপাৰ চলাইছিল। কিন্তু এই অবৈধ
অনুপ্ৰৱেশকাৰীৰ পথ চিৰদিনৰ বাবে স্তব্ধ কৰিবৰ বাবে বন্ধ কৰিবৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই নদীৰ ওপৰত ফেন্সিং বনোৱা সম্ভৱ নহয়, ইটা বালি চিমেণ্টৰ ৱাল বনোৱা সম্ভৱ নহয়। ইয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত হুদুৰ ইজৰাইলৰ পৰা প্ৰযুক্তি আনি তাত সেন্সৰ প্ৰতিষ্ঠা কৰি আজি টেকনলজিকেল সলিউশ্যন সম্ভৱ কৰি ভাৰত বাংলা সীমান্ত চুৰি কৰা হ'ল। ফলত এতিয়া কোনো ধৰণৰ অবৈধ বিদেশী অনুপ্ৰৱেশ চিৰদিনৰ কাৰণে বন্ধ। এই হৈছে বিদেশী মুক্ত অসম নিৰ্মাণ কৰাৰ বলিষ্ঠ পদক্ষেপ। আৰু ইয়াৰ ফলত বিকশিত অসম আপোনালোকে দেখিছে আমাৰ কাৰ্যকালতে প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ পৰা আৰম্ভ কৰি নেশ্যনেল হাইৱে, ষ্টেট হাইৱে, নানা ধৰণৰ আঁচনিৰ যোগেদি অসমৰ বুকুত আমাৰ চমু কাৰ্যকালত 19,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হ'ল। আছিলৰ নামেৰে 1000খন কাঠৰ দলং পকীকৰণ কৰা হ'ল। আৰু ব্ৰহ্মপুত্ৰৰ বুকুত 3খনকৈ দলং মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু ৰাষ্ট্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই শৰাইঘাট ব্ৰিজ আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বগীবিল আৰু ধলাশলীয়া ব্ৰিজ উন্মোচন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলক উপহাৰ দিলে। যাতায়াতৰ সুচল ব্যৱস্থা প্ৰদান কৰিলে। আৰু এনেধৰণে অসমৰ বিকশিত অসমৰ প্ৰতিশ্ৰুতিখন আৰু আপোনালোকে উজ্জ্বল কৰি তুলিব লাগিব। ইয়াত বহুত সংযোজন কৰাৰ প্ৰয়োজন আছে। স্বাস্থ্য খণ্ডত যি সবল পদক্ষেপ, 8খনকৈ মেডিকেল কলেজ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। আমাৰ কাৰ্যকালতে এইমছৰ পাঠ্যক্ৰম আৰম্ভ হ'ল। ধেমাজি গোগামুখত ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ পাঠ্যক্ৰম আৰম্ভ হ'ল। আৰু যোৰহাটৰ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনত পাঠ্যক্ৰম আৰম্ভ হ'ল। 3খন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠান আমাৰ চমু কাৰ্যকালত সম্ভৱ হৈ উঠিল। এই হৈছে বিকশিত অসমৰ প্ৰতিশ্ৰুতি। আৰু আপোনালোকে শুনি ভাল পাব, 2018 3 আৰু 4 ফেব্ৰুৱাৰী তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু সহযোগিতাৰ ভিত্তিত দুদিনীয়া কাৰ্যসূচী গুৱাহাটীৰ বুকুত এডভান্টেজ আছাম গ্লবেল ইনভেষ্টৰ সামিট অৰ্থাৎ বিশ্ব বিনিয়োগ মেলা এই গুৱাহাটীৰ বুকুত অনুষ্ঠিত কৰা হ'ল পোনপ্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত। আৰু সেই বিনিয়োগ মেলাত 240খন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি আমি অসমে প্ৰতিশ্ৰুতি লাভ কৰিলোঁ। ৰাজহুৱা আৰু ব্যক্তি খণ্ডৰ উদ্যোগৰ পৰা 79,000 crores ইনভেষ্টমেণ্ট। আৰু ইয়াৰ ভিতৰত এতিয়ালৈকে 55,000 কোটি টকা ইতিমধ্যে কাম অসমৰ বুকুত আৰম্ভ হ'ল। এই হৈছে বিকশিত অসমৰ। আৰু ব্ৰহ্মপুত্ৰৰ বুকুত বঙাইগাঁও জিলা অতদিনে এটা কথা চলিছিল যে উজনি অসমত বহুত উদ্যোগ আছে, চাহ উদ্যোগ আছে, পেট্ৰলিয়াম উদ্যোগ আছে, বিভিন্ন ধৰণৰ উদ্যোগ আছে, কিন্তু নামনি অসমত উদ্যোগ নাই। এই নামনি অসমখন উদ্যোগীকৰণ কৰাৰ আমাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছিল। গতিকে নামনি অসমক উদ্যোগীকৰণত সবল কৰাৰ কাৰণে আমি থিৰাং কৰিলোঁ, গুৱাহাটীৰ সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। ষ্টেট কেপিটেল ৰিজনৰ যোগেদি এছেম্বলিত আইন সম্পূৰ্ণ অনুমোদিত কৰি আজি গুৱাহাটীৰ সীমা বৃদ্ধি কৰা হ'ল। এইফালে চিপাঝাৰ, এইফালে টিহু, আৰু এইফালে জাগিৰোড, আৰু এইফালে ছয়গাঁও। এই হৈছে ভৱিষ্যত গুৱাহাটী। আৰু এই গুৱাহাটীৰ পৰা প্ৰায় টিহুলৈকে 2টা দিশত ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ঘোষণা কৰি উদ্যোগপতিসকলৰ বাবে উদ্যোগীকৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ল। আৰু যোগীঘোপা বঙাইগাঁও সেই ব্ৰহ্মপুত্ৰ দাঁতিত ভাৰতমালাৰ প্ৰথমটো প্ৰকল্প মাল্টি মডেল লজিষ্টিক পাৰ্ক 3,200 কোটি টকা ব্যয় কৰি তাত কাম ইতিমধ্যে আৰম্ভ কৰা হ'ল। লক্ষ্য হ'ব এক্সপৰ্ট ইম্পৰ্টত অসমৰ আমাৰ যুৱশক্তিয়ে উদ্যোগীকৰণৰ যোগেদি উৎপাদিত সামগ্ৰী দেশ বিদেশৰ বজাৰলৈ প্ৰেৰণ কৰি পেলাই আৰ্থিক সবলতা অৰ্জন কৰা, আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰা। সেই লক্ষ্যৰে আৰু এয়া ৰাজেন গোহাঁই ডাঙৰীয়া বহি আছে। ৰাজেন গোহাঁই ডাঙৰীয়া কেতিয়াবা পাহৰি যায়, মই মনত পেলাই দিওঁ।
তেখেতৰ কাৰ্যকালত অসমত ডাবলিং অফ ৰেলৱে ট্ৰেকৰ কাম আৰম্ভ হ'ল। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মই অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পীয়ুষ গোৱেল ডাঙৰীয়া আপোনাৰ জ্যেষ্ঠ মন্ত্ৰী আছে নহয়, আৰু এখেতৰ দিনতে ইলেক্ট্ৰিফিকেশ্যন অফ ৰেলৱে লাইনৰ কামো আৰম্ভ হ'ল। আৰু ভাৰত চৰকাৰৰ সহযোগত অসমত প্ৰায় কিমানখন ট্ৰেইন, নতুন ট্ৰেইন আপুনি কওক, 43খন ট্ৰেইন দিয়া হ'ল। আৰু বৰাক উপত্যকাত আমি দায়িত্ব লোৱালৈকে এখন ট্ৰেইন নাছিল। এতিয়া বৰাকলৈ আগৰতলালৈ প্ৰায় 12খন ট্ৰেইন ডেইলি অহা যোৱা কৰে। আৰু জোনাইলৈ এখন ট্ৰেইন নাছিল মই MP হোৱালৈকে। এতিয়া জোনাইলৈ 12খন লোকেল ট্ৰেইন আৰু সেই ধেমাজি জিলাইদি ৰাজধানী দিল্লীলৈ যোৱাৰ কাম আৰম্ভ হ'ল। আৰু কিমান ক'ব লাগিব আপোনালোকে বিকশিত অসমৰ কথা। ৰঞ্জিত দাস ডাঙৰীয়া, ঐ দাস, কিমান ক'ম আৰু বিকশিত অসমৰ বিকশিত আছে নাই? শনিদা, বিকশিত অসমৰ কথা কৈ থাকিলে 2 ঘণ্টা লাগিব। গতিকে বেছি লাগিব। গতিকে মই ভাবোঁ যে আপোনালোকক মই এইখিনি কথা এইকাৰণে মনত পেলাই দিছোঁ। আপোনালোকে মনত পেলাওক, এই যে 100খন ভান যাব, এই 100খন ভানে কি বতৰা লৈ যায়? ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে কৰা কামৰ প্ৰতিশ্ৰুতিখন অসমৰ জনগণৰ সন্মুখত উপস্থাপন কৰিব। আৰু আগন্তুক দিনত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমক নিৰ্মাণ কৰিবৰ বাবে আৰু কি কি কাম কৰিব লাগিব, মেনিফেষ্টোত কি কি সন্নিৱিষ্ট কৰিব লাগিব, এই পৰামৰ্শ ৰাইজৰ পৰা বুটলিব। This is the beauty of people's democracy, people's involvement, হয়নে? Inclusive democracy. গতিকে सबका साथ, सबका विकास, सबका विश्वास। যোৱাকালি আপোনালোকে এই যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ কেইবাটাও এৱাৰ্ড এনাউন্স কৰা হ'ল। বিজয় বাইদেউ নাই নেকি? আমি ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ অসমৰ 3,50,00,000 লোকৰ তৰফৰ পৰা মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক, ৰাজনীতিকক তেখেতসকলে ৰাষ্ট্ৰীয় সন্মান যাচি আমাক উৎসাহিত কৰিল। ইয়াৰ ভিতৰত আপোনালোকে দেখিছে প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক পদ্মভূষণ দিয়া হ'ল। আমাৰ আটাইতকৈ মৰমৰ আদৰৰ শ্ৰদ্ধাৰ বাইদেউ, অসমৰ সমাজ জীৱনত অন্যতম জনপ্ৰিয় বাইদেউ, সেইগৰাকী হৈছে আমাৰ প্ৰাক্তন সাংসদ গুৱাহাটীৰ বিজয়া চক্ৰৱৰ্তী। তেখেতকো পদ্মশ্ৰী প্ৰদান কৰিলে। তাৰ পাছত বীৰবৰা ৰাভাক আপোনালোকে জানে, ডাইনীৰ হত্যাৰ সন্দৰ্ভত সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰোৱাৰ বাবে নিৰন্তৰ গোৱালপাৰাত প্ৰচেষ্টা চলোৱা বীৰবৰা ৰাভা আৰু যোৰহাটৰ লখিমী বৰুৱা, ঠিক তেনেধৰণে গোপীৰাম বৰবায়ন বুঢ়া ভকত, তেখেত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত, মংগল সিং হাজোৱাৰী, দুলাল মান্তি, ইমৰান শ্বাহ, ৰমেন শৰ্মা, এই সকলোকে আজি পদ্মশ্ৰী প্ৰদান কৰি অসমীয়া জাতিক গৌৰৱান্বিত কৰি তুলিব। গতিকে সেইবাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই হৈছে, এই তালিকাখন দেখিলে গম পাব, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। গতিকে এই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ সাৰ্বজনীন মানৱীয় নীতি, পণ্ডিত দীনদয়াল উপাধ্যায় একাত্ম মানৱতাবাদ। এই হৈছে ইয়াৰ সুন্দৰ প্ৰতিফলন কামে কাজে প্ৰদৰ্শিত হৈছে। গতিকে এইখন বিকশিত অসম আমি সুন্দৰ ৰূপত আগন্তুক দিনত সজাই তুলিব লাগিব। তাৰ বাবে জনসাধাৰণৰ পৰামৰ্শ বুটলিবৰ বাবে এই 100খন ভানে গাঁৱে গাঁৱে চাহ বাগিচা চহৰৰ গলিয়ে গলিয়ে প্ৰৱেশ কৰিব। আৰু মই আশা ৰাখিছোঁ
যিসকলক দায়িত্ব মানে ন্যস্ত কৰা হ'ব, দায়িত্ব দিয়া হ'ব, তেখেতসকলে মনত ৰাখিব জনগণৰ মাজৰ পৰা প্ৰতিটো আপোনালোকে বতৰা কঢ়িয়াই আনিব। আমাৰ বাবেও সেইটোৱে বহুত আগন্তুক দিনত অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা, আৱেগ অনুভূতি, জীৱনৰ সপোন বুটলিবলৈ সক্ষম হয়নে? গতিকে আজি এইখিনি কথাকে কৈ মোৰ বহুত ক'বলৈ ইচ্ছা আছিল, বহুত কাম হৈছে, ইমান ক'ব নহয়। গতিকে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা কথা কিন্তু আপোনালোকে হেৰি কৰিব, স্বীকাৰ কৰিব লাগিব, যাৰ তেখেতৰ চমু কাৰ্যকালত এতিয়ালৈকে প্ৰায় 38 বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে, 38 বাৰ। আৰু এইখন গামোচাক যদি অন্তঃৰাষ্ট্ৰীয় মঞ্চত কোনোবাই মৰ্যাদা দিছে, সেইগৰাকী মহান নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোনোবাই ভাবিছিল নে? আমি কেতিয়াবা পাহৰি যাওঁ, বম্বেত গ'লে নহয় ৰঞ্জিত কলিতা, গামোচাখন ল'বলৈ পাহৰি যাওঁ বম্বেত বা দিল্লীত গ'লে হয়নে? কিন্তু মাননীয় মোদী ডাঙৰীয়া কেৱল ৰাষ্ট্ৰীয় মঞ্চতে নহয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চত, আৰু আটাইতকৈ আপোনালোকে শুনি ভাল পাব, আছিয়ান আৰু ভাৰতবৰ্ষৰ 25 বছৰীয়া বন্ধুত্বৰ সম্পূৰ্ণ হোৱাৰ ফলত যি এটা কাৰ্যসূচী দিল্লীত আয়োজন কৰিছিল, সেই সময়ত আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ আছিল প্ৰয়াত আমাৰ প্ৰাণ আদৰণীয় শ্ৰদ্ধেয় सुषमा स्वराज डांगरिया। तेखिते मुझे कॉल है सर्वानंद आसाम से तुमको अच्छा क्वालिटी का गामूसा भेजना है, तो ठीक है मैं भेज दूंगा। कितना चाहिए? हमको 40 चाहिए। तार पाছত मुझे कॉले तुम थकिब लगे, किहर अकेजन ये आसियान माने बुझी पाइसे आपलोके आमार काखत थका 10খন राष्ट्र म्यानमार, थाईलैंड, लाओस, ब्रुनई, कम्बोडिया, ভিয়েটনাম, ছিংগাপুৰ, ফিলিপাইন্স, মালয়েছিয়া আৰু এখন কি আৰু এখন কি ভূটান নহয়, এইটো BBN বুলি কয়। বাংলাদেশ, ভূটান, নেপাল, ইণ্ডিয়া সেইটো BBN বুলি কয়, সেইটো বেলেগ ফেমিলি। আছিয়ানটো 10খন ৰাষ্ট্ৰ এইফালে म्यांमार, थाईलैंड, सिंगापुर, वियतनाम, लाओस, ब्रुनई, कम्बोडिया, मलेशिया, फिलिपाइन्स, इंडोनेशिया। এই 10খন ৰাষ্ট্ৰপ্ৰধান যেতিয়া দিল্লীত পদাৰ্পণ কৰিলে, তেখেতসকলৰ সহধৰ্মিনীৰ সৈতে আহিলে, সকলোকে গামোচাৰে ভাৰত চৰকাৰে সম্ভাৱনা জনায়। এই হৈছে আমাৰ অসমৰ জাতীয় জীৱনৰ প্ৰতি প্ৰদান কৰা সৰ্বোচ্চ সন্মান।